চিপাঝাৰৰ কালজুৰিৰ শিয়ালকান্দা বান্ধৰ পানীত মৃতদেহ। ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ সমীপৰ চিপাঝাৰ থানাৰ অন্তৰ্গত কালজুৰিৰ শিয়ালকান্দা বান্ধৰ পানীত এজন পুৰুষৰ মৃতদেহ বুধবাৰে পুৱাই পথচাৰীয়ে প্ৰত্যক্ষ কৰে। লগে লগে ঘটনাস্থলীত জনতাৰ সোঁত বয়। মৃতদেহটো তলমুৱাকৈ পৰি থকাত প্ৰথমে ৰাইজৰ লোকে চিনাক্ত কৰিব পৰা নাছিল। পিছত পৰিয়ালৰ লোকে চিনাক্ত কৰে। মৃতদেহটো বৰলাখাটৰ বিষ্ণু বড়ো বুলি চিনাক্ত কৰা হয়। এটি সন্তানৰ পিতৃ বিষ্ণু বড়ো মানসিক বিকাৰগ্ৰস্ত বুলি জানিব দিয়ে পত্নীয়ে। বাতৰি যুগুত কৰা সময়লৈকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা নাই। এই ঘটনাক ৰাইজৰ লোকে কোনো সন্দেহ কৰা নাই। দুখীয়া পৰিয়ালৰ লোকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আজি ৰাতিপুৱাই ওলাই আছিল। ওলাই আহোঁতে মানে মই যাব বুলি ভাবছিলো ঘৰত। তাৰপিছতে তাৰ মাথাটো দুখ হৈ আছে, খত নাপায় সেনেকুৱা। কৃষ্ণ বড়ো। বয়সটো 40 মান হৈছে নেকি, কি জানি। ল'ৰা মোৰ এটাই ল'ৰা, 6ত পঢ়ি আছে। কৰিছিলো আগতে। খবৰটো মানে ফোনতে গম পাইছো মই, হয় না নহয় বুলি। আগতে চাই আহো বুলি ল'ৰাটোক ঘৰত থৈ আছো। জনা বুলি গম পাইছো। মোৰ পইচা পাতি ফালে চব ফালে মোৰ অসুবিধা, মানুহো নাই। মই ঘটনাটো তাৰমানে গম পালো যে হেৰি আছিল, সি মানুহটো অলপ মাথাত দুখ আছে আৰু ৰাতি এইটো অলপ ঘূৰি ফুৰে এই মাথাত দুখ থকাৰ কাৰণে। থাকি উঠি এতিয়া গম পালো যে ইয়াতে আহি আজি পানীত পৰি মৰি আছে। তাৰপিছত গম পাই পেলাই কি মই আহিলো। আহি পেলাই কি ৰাইজৰ লগত কথা বতৰা পাতিছো। ৰাইজৰ এতিয়া মই সুধি আছো ইহঁতক। এতিয়াতো তেওঁৰ আকৌ পৰিবাৰৰ নাম গোলাপী বড়ো। তাই কৈছো এনে নিচিনা হ'ব নহয়, বেলেগ কিবা হ'ব। তেতিয়া তাই কৈছে যে বোলে মোৰ একেবাৰে পইচা পাই একোৱে নাই, মই ক'তো নিবাও নোৱাৰো আৰু ৰাইজৰ এই লৈ সন্দেহ নাই, সন্দেহ নাই। বৰলাখাট।